এই কচুজোপাক আপোনালোকে কি কচু বুলি কয়? আমি এইজোপাক দহি কচু কওঁ। আৰু আজি ভাবিলোঁ কচু ভাজি অকণমান বনাওঁ, সেইকাৰণে কচু কেইজোপা কাটিব ল'লোঁ। আৰু কচু কেইজোপা এনেকৈ গুৰিতে এইকাৰণে কাটিছোঁ, ইয়াত ডাঙৰ নহয়, 2-3 মাহৰ মূৰতে এভাজি ওলাইগৈ। আৰু গোটেই কচুজোপা যদি নাকাটো তেতিয়াহ'লে এভাজি নহয়গৈ। সেইকাৰণে মই এনেদৰেই কাটোঁ। আৰু কচুখিনি ধুনীয়াকৈ কাটি হোৱাৰ পাছত মই এইখিনি ভালদৰে চাফা কৰি ল'ম। এয়া বুঢ়া পাতসোপা পেলাই দিলোঁ কচু চুচখিনিৰ সৈতে, আৰু যিখিনি ভাল সেইখিনি মই উলিয়াই ল'লোঁ এনেদৰে। তাৰপিছত ভালকৈ ধুই মেলি কুকাৰ এটাত মই আলু এটাৰ সৈতে এনেকৈ বহাই দিলোঁ। আৰু ইয়াতে মই নিমখ দি দিম এচামুচ। নিমখখিনি দি 2-3টা চিটি আনি ল'ম। এইফালে কুকাৰত চিটি অহাৰ পাছত মই কেৰাহীখনত অকণমান তেল দি গৰম কৰি ল'লোঁ। আৰু ইয়াতে দি দিলোঁ এটা পিঁয়াজ আৰু অলপমান জলকীয়া। আজি মোৰ ওচৰত জালুকৰ গুড়িটো নাই, জালুক কেইটামান আছে, সেইকাৰণে মই জলকীয়া বেছিকৈ ব্যৱহাৰ কৰিছোঁ ইয়াত। আৰু ইয়াতে আদা নহৰু পেষ্ট দি দিলোঁ। আৰু এতিয়া এইখিনি ভালদৰে ভাজি থাকিম। এইখিনি ভজা হোৱাৰ পাছত মই ইয়াতে এটা বিলাহী কাটি দি দিছোঁ, আৰু বিলাহীখিনিও ভালকৈ নৰম হোৱালৈকে মই ভাজি থাকিম। ধুনীয়াকৈ মিক্স কৰি মই ভাজি থাকিম যাতে তলত লাগি নাযায়। আৰু এইখিনি ভজা হোৱাৰ পাছত মই ইয়াতে মাছৰ মাথা দিব লাগিছিলে, কিন্তু মাছৰ মাথা নাই। মাছৰ ফিচাখন দি আকৌ ভালদৰে মছলাখিনি ভাজি থাকিম। ধুনীয়াকৈ মছলাখিনি মিক্স কৰি ভালকৈ ভাজি ল'লোঁ। আৰু এতিয়া কচু যে বইল কৰি ৰাখিছিলোঁ এইখিনি দি দিলোঁ। কচু শাকৰ লগত বহুতে ইয়াত শাক ব্যৱহাৰ কৰে, কিন্তু মই ব্যৱহাৰ নকৰোঁ। অকল কচু এনেকৈ বনালে বেছি খাই ভাল পাওঁ, সেইকাৰণে। আৰু কচুখিনি এতিয়া ধুনীয়াকৈ মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি ভাজি থাকিম। ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়া ইয়াতে জোখ পৰিমাণ মতে নিমখ দিম, কাৰণ বইল কৰোঁতে নিমখ দিছিলোঁ, সেইকাৰণে ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু হালধি। এইখিনি দি অলপ টাইমৰ কাৰণে আকৌ ভাজি থাকিম। আৰু এতিয়া অকণমান ঢাকনাখন লগাই এইখিনি সিজিবলৈ দিম। যিহেতু বইল কৰি লৈছোঁ, বেছি টাইম ৰাখিব নালাগে, আলু তলত লাগি যাব কাৰণে মই ঘনাই এনেদৰে চাই আছিলোঁ। আৰু এতিয়া জালুক কেইটামান খুন্দি এনেকৈ দি দিলোঁ। আৰু কচু ভাজি মোৰ খাব পৰা হৈ গৈছে। অকণমান টাইম মই এনেদৰে লৰাই ভাজি থাকিম যাতে ইয়াৰ পানী ভাৱটো নাইকিয়া হৈ যায়। আৰু আজি মোৰ ভাতৰ লগত এয়া ছাগলী মাংস, টেঙা জোল, কচু ভাজি।